নমস্কাৰ, মই ডক্টৰ আস্মিনা পাৰভিন। আজি আমি গৰ্ভাৱস্থাত আইৰণ কিয় গুৰুত্বপূৰ্ণ সেই বিষয়ে আজি আলোচনা কৰিম। আহক। গৰ্ভাৱস্থাত আইৰণ মাক আৰু গৰ্ভস্থ শিশুৰ বাবে অতি প্ৰয়োজনীয়। এই সময়ত মাকৰ শৰীৰত থকা ৰক্তৰ প্ৰয়োজনীয়তাটো সাধাৰণ সময়তকৈ বৃদ্ধি পায় বা অধিক হয়, সেয়েহে আইৰণৰ প্ৰয়োজনীয়তাটো বাঢ়ি যায়। এই আইৰণৰ প্ৰয়োজনীয়তাটো আমি সাধাৰণ খাদ্যৰ পৰা পূৰণ কৰিব নোৱাৰোঁ। সেইবাবে আমি ডক্টৰৰ পৰামৰ্শ অনুযায়ী আইৰণ টেবলেট সেৱন কৰিব লাগে। গৰ্ভাৱস্থাৰ 3 মাহৰ পিছৰ পৰা এই আইৰণ টেবলেটটো নিয়মিতভাৱে খাবলৈ দিয়া হয় আৰু প্ৰসূতি হোৱালৈকে এই টেবলেটটো কণ্টিনিউ কৰি থাকিব লাগে। এই আইৰণ টেবলেটটো আমাৰ গৰ্ভৱতী মহিলাৰ শৰীৰত থকা ৰক্তৰ হিমোগ্লোবিনৰ পৰিমাণটো সঠিক কৰি ৰখাত সহায় কৰে আৰু যাৰ বাবে আমাৰ মাকৰ শৰীৰটো সুস্থ আৰু শক্তিশালী হৈ পৰে। লগতে শিশুৰ বৃদ্ধি আৰু বিকাশতো সহায় হয়। সেইবাবে সকলো প্ৰেগনেণ্ট লেডিয়ে বা গৰ্ভৱতী মহিলাসকলে ডক্টৰৰ পৰামৰ্শ অনুযায়ী তেওঁলোকে আইৰণ টেবলেট নিয়মিতভাৱে সেৱন কৰিব লাগে আৰু লগতে আইৰণযুক্ত আহাৰ যেনেকুৱা সেউজীয়া শাক পাচলি, গুড়, ডাল, ড্ৰাই ফ্ৰুইটছ এনেকুৱা ধৰণৰ কিছুমান খাদ্য যথেষ্ট পৰিমাণে সেৱন কৰি থাকিব লাগে। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিলে। ধন্যবাদ।